টাই আহোম জনগোষ্ঠীৰ পিছত এইবাৰ শংকৰ সংঘৰ বিৰুদ্ধে নামিল কৈৱৰ্ত জনগোষ্ঠী। টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে এজাহাৰ দিবলৈ গৈ কৈৱৰ্ত জনগোষ্ঠীক উদ্দেশ্যি শংকৰ সংঘৰ এজন সদস্যই কৰা তাচ্ছিল্যসূচক মন্তব্যৰ বিৰুদ্ধে শুকুৰবাৰে ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰে সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি জয়ন্ত দাসৰ নেতৃত্বত যোৱা এক সজাতি দলে কৈৱৰ্ত জনগোষ্ঠীৰ বিৰুদ্ধে তিৰ্যক মন্তব্যৰে সমগ্ৰ কৈৱৰ্ত জনগোষ্ঠীটোক অপমানিত কৰা শংকৰ সংঘৰ সদস্যজনক বহিষ্কাৰ কৰিবলৈ দাবী জনাইছে। আনহাতে কৈৱৰ্ত জনগোষ্ঠীৰ বিৰুদ্ধে অপমানজনক কাৰ্য কোনো কাৰণতে সহ্য নকৰে বুলি স্পষ্ট কৰি দিছে। মই প্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমক সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জনাইছোঁ। আমি আজি এখন এজাহাৰ দিছোঁ। এজাহাৰখন কি কাৰণে দিবলগীয়া হৈছে, কি আছে তাত, সেই কথাখিনি আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ। প্ৰতি মাননীয় আৰক্ষী বিষয়া, ডিব্ৰুগড় সদৰ থানা, অসম বিষয়ে এজাহাৰ দাখিল। মহাশয়, সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন তথা নমস্কাৰ গ্ৰহণ কৰিব। সন্মিলনে আপোনাক অতি দুখেৰে জনাওঁ যে যোৱা ইংৰাজী 18 তাৰিখ 2 মাহ 2025 তাৰিখৰ দিনা বৰডুমচা টাইম নামৰ এটা টিভি চেনেলৰ আগত শ্ৰীমন্ত শংকৰ সংঘৰ ডিগবৈ শাখাৰ শ্ৰী অনুপম দত্ত, পিতা শ্ৰীযুত বিপিন দত্ত, জয়পুৰ তিনিআলি লক্ষীপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ডাক তিনিচুকীয়া, ফোন নম্বৰ 7086216860 নামৰ ব্যক্তিজনে সমগ্ৰ অসমৰ কৈৱৰ্ত জনগোষ্ঠীৰ লোকসকলক অসমীয়া জাতিৰ আটাইতকৈ পিছপৰা বুলি কৈ ইতিকিংসূচক বাক্যৰে জনগোষ্ঠীটোক আত্মসন্মানত আঘাত কৰিছে। যিহেতু ভাৰতীয় সংবিধানত উল্লেখিত আৰ্টিকল নম্বৰ 15ত উল্লেখ আছে, যিকোনো এটা জাতি বা জনগোষ্ঠীক কোনো লোকে উচ্চ নিচ ভেদাভেদৰ কথা কৈ হেয় প্ৰতিপন্ন কৰিব নোৱাৰিব। আৰু যদি কোনোবা ব্যক্তিয়ে এনে শব্দ প্ৰয়োগ কৰে তেনেহ'লে প্ৰিভেনশ্যন অফ এট্ৰচিটি এক্ট 1989ৰ জৰিয়তে শাস্তিমূলক পোৱাৰ কথা সম্পূৰ্ণভাৱে উল্লেখ আছে। এটা কথা সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনে জনাব বিচাৰোঁ যে উক্ত ব্যক্তিজনৰ লগতে সমূহ সংঘৰ বিষয়ববীয়া জনা উচিত, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সকলো জাতি জনগোষ্ঠীকে উচ্চ নিচ ভেদাভেদ ভাৱ পৰিহাৰ কৰি একে ভকতৰ সম আসন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও কৈৱৰ্ত কুলৰ মহিয়সী নাৰী আই সতীৰাধিকাক সতী হিচাপে স্বীকৃতি প্ৰদান কৰি গৈছে। আৰু এটা কথা জনা উচিত, আই চন্দৰী কোন আছিলে, আই খেৰসুঁতী মহাপুৰুষীয় মৃদংগীয়া গায়ন বায়নত নেতৃত্ব কোনে বহন কৰিছিল, বৰপেটা সত্ৰৰ আজীৱন সেৱা আগবঢ়োৱা বৈষ্ণৱ পণ্ডিত গকুল চন্দ্ৰ পাঠকদেৱ, আচাৰ্য ইলাৰাম বাপৰ কথা, তাৰোপৰি প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা মহিৰংগৰ দানৱ, কামৰূপৰ মহাপৰাক্ৰমী মহাবীৰ যি বক্তিয়াৰ খিলজীক পৰাস্ত কৰি খেদি পঠোৱা পিঠু ৰজা নাগশংকৰ ৰজা, বাহু কৈৱৰ্ত আদি বংশধৰ কৈৱৰ্তসকল। স্বাধীনতা আন্দোলনত, ভাষা আন্দোলন, ভাৰত্যাগ আন্দোলন, কৃষক বিদ্ৰোহ, অসম আন্দোলনত সম্পূৰ্ণভাৱে জড়িত হৈ দেশ মাতৃৰ বাবে জীৱন আহুতি দিয়া এই কৈৱৰ্তসকলক কোনটো দিশত কিহত পিছপৰা দেখিলে আমাৰ পোনপটীয়া প্ৰশ্ন সংঘৰ সমূহ বিষয়ববীয়ালৈ আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতি, ক্ৰীড়া আদিত চহকী কৰি যোৱা ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, ভৱেন্দ্ৰনাথ শইকীয়া, প্ৰথম অসমৰ মহিলা IPS পাৰুল দাস ডাঙৰীয়ানী, জয়ন্ত হাজৰিকা, মহেন্দ্ৰ হাজৰিকা, JP দাস, সূৰ্য দাস, সমৰ হাজৰিকা, বনকুঁৱৰ আনন্দী ৰাম দাস, সাহিত্য সভাৰ যি প্ৰতীক চিহ্ন অংকন কৰিছিলে যুগল দাস ডাঙৰীয়া, হিমা দাসে বৰ্তমান ভাৰতবৰ্ষক অসমৰ পৰা প্ৰতিনিধিত্ব কৰি ভাৰতবৰ্ষক তেওঁ আজি সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মনীষা দাসে আজি ভাৰতীয় ক্ৰিকেট দলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰি মনীষা দাসে আজি ক্ৰিকেট খেলি আছে। আদি কৰি এইসকল মহান লোকে অসমীয়া জাতিৰ বাবে অৱদান আগবঢ়াই গৈছে আৰু বৰ্তমানো আগবঢ়াই আছে। গতিকে আমি সমূহ কৈৱৰ্ত জনগোষ্ঠীৰ ৰাইজে অতিকৈ দুখ পাইছোঁ আৰু আমাৰ আত্মসন্মানত আঘাত সানিছে। এটা শৌৰ্যবীৰ্য ইতিহাস জড়িত জনগোষ্ঠীক সামাজিক মাধ্যমত অপমানিত আৰু হেয় প্ৰতিপন্ন কৰাৰ ব্যক্তিজনৰ বাবে ওপৰত ভাৰতীয় সংবিধানৰ আৰ্টিকল নম্বৰ 15ত উল্লেখিত প্ৰিভেনশ্যন অফ এট্ৰচিটি এক্ট 1989ৰ জৰিয়তে উক্ত ব্যক্তিজনৰ ওপৰত অতি শীঘ্ৰে আইনীগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা ডিব্ৰুগড় আৰক্ষী থানাত আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আজি আমি শংকৰ সংঘ পদাধিকাৰৰ লগতে সমূহ তেওঁলোকৰ কৰ্মকৰ্তাক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেওঁলোকৰ যদি এই ব্যক্তিজনে 24 ঘণ্টাৰ ভিতৰত যদি ৰাজহুৱাভাৱে কৈৱৰ্ত জনগোষ্ঠীৰ ওপৰত যি হেয় প্ৰতিপন্ন শব্দ প্ৰয়োগ কৰিলে, তেওঁ যদি 24 ঘণ্টা সময়ৰ ভিতৰত যদি কোনো ধৰণৰ ক্ষমা নোখোজে, ৰাজহুৱাভাৱে প্ৰেছ মিট দিতে ক্ষমা খুজিব লাগিব, এনেকুৱা ধৰণৰ শব্দ ভৱিষ্যতৰ দিনত যেতিয়া নকওঁ তেওঁ ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব। নহ'লে কিন্তু আমাৰ কৈৱৰ্ত জনগোষ্ঠীৰ ৰাইজে কিন্তু শান্তিৰে বহি নাথাকে। আমাৰ শংকৰ সংঘৰ কোনো ধৰণৰ দুশ্মন নাই। শংকৰ সংঘৰ যি আদৰ্শ আমি সকলো অসমীয়া জাতিয়ে আজি সন্মান কৰি আহিছোঁ, অনাগত ভৱিষ্যতৰ দিনতো আমি সন্মান
কৰি যাম আৰু আমাৰ শ্ৰদ্ধা আছে, ভৱিষ্যতে নিৰন্তৰ শ্ৰদ্ধা থাকিব। এইজন যিজন আপোনাৰ অনুপম দত্ত নামৰ ব্যক্তিজনক শংকৰ সংঘৰ প্ৰাথমিক সদস্যৰ পৰা কিন্তু বহিষ্কাৰ কৰিবৰ কাৰণে কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ লগতে সমগ্ৰ অসমৰ কৈৱৰ্ত জনগোষ্ঠীৰ ৰাইজে আমি দাবী জনাইছোঁ আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।